बोला बोला আমি যাম যিশু আমাক মাতি আছে এৰি দিব কিৰীতি আমাক জগত কৰি ৰাখিছে बोला তেওঁৰ কাষলৈ অনন্ত জীৱন পাবলৈ बोला তেওঁৰ কাষলৈ অনন্ত জীৱন পাবলৈ প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহন 18 অধ্যায় 32 পদত আমি এইদৰে পঢ়োঁ যে নিজে কেনে মৰণেৰে মৰিব এই বিষয়ে যীশুৱে যি কথা কৈছিল সেয়ে সিদ্ধ হ'বলৈ এনে হ'ল। যি ৰাতি যীশুক সোধাই দিয়া হ'ল সেই ৰাতি তেওঁ মহাপুৰোহিতৰ সন্মুখত উপস্থিত কৰোৱা হ'ল, য'ত তেওঁক ধৰ্মৰ সম্বন্ধে মিছা অপবাদ কৰা হ'ল, যাৰ একো সাক্ষ্য বা প্ৰমাণ নাছিল। তাৰ পাছত তেওঁক পিলাতৰ ওচৰলৈ নিয়া হ'ল, যাক ৰোমী চৰকাৰৰ তৰফৰ পৰা যিহুদীবিলাকৰ ন্যায়াধীশ পতা হৈছিল। যিহুদী নিয়ম অনুযায়ী কাকো মৃত্যুদণ্ড দিলে শিল দলিয়াই মৰা হৈছিল। সেই সময়ত প্ৰভু যীশু খ্ৰীষ্টকো শিল দলিয়াই মাৰিব লাগিছিল, কিন্তু সেই অধিকাৰ যিহুদীৰ পৰা কাঢ়ি লোৱা হৈছিল। যেতিয়া পিলাতৰ সন্মুখত তেওঁক উপস্থিত কৰা হ'ল, তেতিয়া অজানিতে প্ৰভু যীশুৰ ভৱিষ্যবাণী পূৰ্ণ কৰি আছিল। চোৱা, মই জেৰুচালেমলৈ যাওঁ, তাতে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত সোধাই দিয়া হ'ব আৰু তেওঁ প্ৰধান পুৰোহিত আৰু ন্যায়কৰ্তাবিলাকৰ দ্বাৰাই মৃত্যুৰ যোগ্য কৰাব। তেওঁক অন্য জাতিৰ হাতত সোধাই দিয়া হ'ব আৰু তেওঁবিলাকে তেওঁক ঠাট্টা আৰু নিন্দা কৰিব, তেওঁক চাবুকেৰে কোবাব, ক্ৰুচত তুলিব আৰু তেওঁ তৃতীয় দিনা পুনৰুত্থিত হ'ব। প্ৰভু যীশুৰ ভৱিষ্যবাণী অনুসাৰে যিহুদীবিলাকে পিলাতৰ হাতত সোধাই দিছিল। এইটো প্ৰভু যীশুৰ ঐশ্বৰিকতাৰ প্ৰমাণ হয়। তেওঁ ক্ৰুচৰ মৃত্যুৰ কথা জানিও নিজে সোধাই দিলে, কাৰণ তেওঁৰ বলিদানৰ দ্বাৰাই মানুহ জাতি উদ্ধাৰ যেন পায়। প্ৰভু যীশু খ্ৰীষ্টত ঐশ্বৰিকতা আছে, তাকে আপুনিও বিশ্বাস কৰি যেন উদ্ধাৰ পাওক, এই আমাৰ যাচনা। ধন্যবাদ।